কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ইয়াত উফাইডিং মাৰি পেলাই এটা বাক্যশাৰী কৈ আহিছিলে যে যোৰহাটত যেনেধৰণে হ'ল বিহালীত তেনেধৰণে যোৰহাট দৰে কৰি পেলাব। সেয়া নক্সাত হ'ল। প্ৰায় 1.5 মাহমান ধৰি গৌৰৱ গগৈ আছিল। 1.5 মাহ ধৰি গৌৰৱ গগৈ এদিন মাত্ৰ আহি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উফৰাই পঠিয়াই দিলে। মানে গৌৰৱ গগৈৰ কাম নাই। গৌৰৱ গগৈ ৰাইজৰ প্ৰতি আস্থা নাই। এইটো প্ৰমাণ হ'ল আজি বিহালী নিৰ্বাচনতে এখন ছবি আমাৰ অসমৰ ৰাইজে আমি দেখা পালো। দ্বিতীয়তে মোৰ এটাই ভাল লাগিল, বিহালীবাসী ৰাইজে উন্নয়নৰ স্বাৰ্থত আৰু প্ৰগতিৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস প্ৰদৰ্শন কৰিলে, ইয়াৰ বাবে ময়ো এজন ৰাইজৰ মাজত প্ৰচাৰৰ সময়ত আছিলো। মই সেয়েহে হাত জোৰি ৰাইজক বহুত বিহালীবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছো, ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইটো বিশ্বাস ৰাখক, বিহালী উন্নয়ন হ'ব আৰু বিহালীৰ বিভিন্ন সমস্যা দূৰ হ'ব গৈ আছে এই খুব কমটি সময়ৰ ভিতৰত। 26ত প্ৰভাৱ ইয়াৰ প্ৰভাৱ আপুনি উপ নিৰ্বাচন 5টা সমষ্টিত আছিল আৰু এই 5টা সমষ্টিতে প্ৰায় গোটেইকেইটা সমষ্টিতে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ ইউপিপিএল অসম গণ পৰিষদৰ প্ৰাৰ্থী জয় হ'বলৈ গৈ আছে। ইয়াৰ জয় হ'লে 2টামান সমষ্টিত হ'লে আৰু 2টামানৰ ফলাফল ওলাবলৈ বাকী আছে। মোৰ দৃঢ় বিশ্বাস সকলোতে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ AGP দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে আমাৰ জয় হ'ব। কংগ্ৰেছে ভয়, কংগ্ৰেছে ভাবুকি, কংগ্ৰেছে এই মিছা কথা যিটো মানে এটা ভয় ভাবুকি দেখুৱাই অকল ভোট ল'বলৈ কাৰণে ৰাজনীতি কৰা এই কংগ্ৰেছ দলটোৰ পৰা মই একেনে আঁতৰি আহিলো। আজি চামগুৰিৰ যিটো অৱস্থা, হিংসাত্মক ঘটনা, আজি যোৰহাটত মই আকৌ ক'ব বিচাৰিছো, যোৰহাটৰ আজি যিটো ঘটনা, এই ঘটনাটো আমি থাকে বহলাই নকলেও হ'ব। তাত সেই ভয় ভাবুকি দেখুৱাই বা এটা মিছা কথা কৈ পেলাই গৌৰৱ গগৈ জিকিছিল। আজি গৌৰৱ গগৈ সাংসদ ৰূপে নিৰ্বাচিত হ'বই নালাগিছিল। আজি তেওঁ নিৰ্বাচিত কিবা বশতঃ হ'ল। আজি যোৰহাটৰ বাসী ৰাইজে পস্তাইছে। আজি যোৰহাটত যেতিয়া বানপানীৰ সময়ত তেওঁ নাযায়, যেতিয়া ৰাসত নাযায়, যেতিয়া শংকৰ জন্মাষ্টমত নাযায়, যেতিয়া বিভিন্ন মহাবিদ্যালয় বিদ্যালয় যেতিয়া অনুষ্ঠান হয় তাত যেতিয়া নাযায়, এতিয়া ৰাইজে অৱগত হৈছে যে এইজনক এনেই জিকোৱা নিচিনা হ'ল। সেইকাৰণে গৌৰৱ গগৈ আজিৰ দিনৰ পৰা কাম নাইকিয়া হৈ পৰিল। কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ইয়াত উফাইডিং মাৰি পেলাই এটা বাক্যশাৰী কৈ আহিছিলে যে যোৰহাটত যেনেধৰণে হ'ল বিহালীত তেনেধৰণে যোৰহাট দৰে কৰি পেলাব। সেয়া নক্সাত হ'ল। প্ৰায় 1.5 মাহমান ধৰি গৌৰৱ গগৈ আছিল। 1.5 মাহ ধৰি গৌৰৱ গগৈ এদিন মাত্ৰ আহি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উফৰাই পঠিয়াই দিলে। মানে গৌৰৱ গগৈৰ কাম নাই। গৌৰৱ গগৈৰ ৰাইজৰ প্ৰতি আস্থা নাই। এইটো প্ৰমাণ হ'ল আজি বিহালী নিৰ্বাচনতে এখন ছবি আমাৰ অসমৰ ৰাইজে আমি দেখা পালো। দ্বিতীয়তে মোৰ এটাই ভাল লাগিল, বিহালীবাসী ৰাইজে উন্নয়নৰ স্বাৰ্থত আৰু প্ৰগতিৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস প্ৰদৰ্শন কৰিলে, ইয়াৰ বাবে ময়ো এজন ৰাইজৰ মাজত প্ৰচাৰৰ সময়ত আছিলো। মই সেয়েহে হাত জোৰি ৰাইজক বহুত বিহালীবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছো, ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইটো বিশ্বাস ৰাখক, বিহালী উন্নয়ন হ'ব আৰু বিহালীৰ বিভিন্ন সমস্যা দূৰ হ'ব গৈ আছে এই খুব কমটি সময়ৰ ভিতৰত। 26ত প্ৰভাৱ ইয়াৰ প্ৰভাৱ আপুনি উপ নিৰ্বাচন 5টা সমষ্টিত আছিল আৰু এই 5টা সমষ্টিতে প্ৰায় গোটেইকেইটা সমষ্টিতে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ ইউপিপিএল অসম গণ পৰিষদৰ প্ৰাৰ্থী জয় হ'বলৈ গৈ আছে। ইয়াৰ জয় হ'লে 2টামান সমষ্টিত হ'লে আৰু 2টামানৰ ফলাফল ওলাবলৈ বাকী আছে। মোৰ দৃঢ় বিশ্বাস সকলোতে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ AGP দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে আমাৰ জয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901